হইতে ষ্টুডিঅ'ত মই নৱ গগৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম লাইভ 24 আৰু এনবি নিউজৰ ডিজিটেল পেজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নৱ সাংসদ ৰকিবুল হুছেইনৰ মাজত এখন তীব্ৰ যুঁজ। ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰকিবুল হুছেইনে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ জাতিক টাৰ্গেট কৰাতকৈ 6 জনজাতিকৰণ কৰি দেখাওক। গৌৰৱ গগৈক ভোট দিয়া লোকসকল কোন বুলি উল্লেখ কৰিছে। যিসকল ভোটাৰ তেখেতসকল কোন আৰু সমান্তৰালভাৱে জাতিৰ প্ৰেম যদি ইমানেই আছে তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন জনজাতিকৰণৰ কাৰণে সংৰক্ষণ কৰক বুলিও ৰকিবুল হুছেইনে এতিয়া আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু কেতবোৰ বিভিন্ন মন্তব্য কৰিছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে মুখ্যমন্ত্ৰীক উভতি ধৰিলে এইবাৰ নৱ সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইন বনাম মুখ্যমন্ত্ৰীৰ এখন যুঁজ। মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ প্ৰত্যুত্তৰ দিলে এইবাৰ ৰকিবুল হুছেইনে। কংগ্ৰেছৰ পৰা আটাইতকৈ সুবিধা লোৱা নেতা আখ্যা দিলে হিমন্ত বিশ্ব শৰ্মাক ৰকিবুল হুছেইনে। আৰু এটা বিশেষ জাতিক টাৰ্গেট কৰাকৈ 6 জনজাতিক জনজাতিকৰণ কৰক বুলি উল্লেখ কৰিছে। যোৰহাটত গৌৰৱ গগৈক ভোট দিয়া মানুহবোৰ কোন সম্প্ৰদায়ৰ বুলিও প্ৰশ্ন কৰিছে ৰকিবুল হুছেইনে। আৰু কেৱল ইমানেই নহয়, কৰিমগঞ্জত বিজেপিয়ে ভোট পোৱা মানুহবোৰ কোন সম্প্ৰদায়ৰ বুলি প্ৰশ্ন এতিয়া ৰকিবুল হুছেইনৰ। আৰু তেওঁ ডিঙিত জোৰ দি কোৱা কথাবোৰ যিবোৰ কথা কয় সেই আটাইবোৰ কথাই কংগ্ৰেছৰ বুলিও মন্তব্য ৰকিবুল হুছেইনৰ। আৰু তেওঁ কংগ্ৰেছৰ পৰা বহুত লৈ কংগ্ৰেছৰ বিৰুদ্ধে কথা কৈছে। তেওঁ কংগ্ৰেছৰ পৰা বহুত লৈছে আৰু তাৰ পাছত কংগ্ৰেছৰ বিৰুদ্ধে কথা কৈছে বুলি উল্লেখ কৰিছে। তেওঁ ইমানেই যদি সাহস আছে তেন্তে কওক অসমৰ জনজাতিক ভাল পাওঁ বুলি। আৰু কেৱল ইমানেই নহয়, তেওঁ কৈ দেখাওক অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন জনজাতিৰ কাৰণে সংৰক্ষণ হওক বুলি। আৰু মানুহে মুখ্যমন্ত্ৰীৰ কথাত বিচলিত হ'ব নালাগে বুলিও উল্লেখ কৰিছে এতিয়া ৰকিবুল হুছেইনে। আৰু সকলোৱে মিলি থাকক বুলি উল্লেখ কৰিছে এতিয়া ৰকিবুল হুছেইনে। পুনৰবাৰলৈ কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীক উভতি ধৰিছে এবাৰ নৱ সাংসদ, ধুবুৰীৰ নৱ সাংসদ এইগৰাকী ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছে আৰু প্ৰত্যুত্তৰ দিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ জাতিক টাৰ্গেট কৰি লোৱাতকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখাওক বুলি উল্লেখ কৰিছে। চেলেঞ্জ দিছে, প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কেৱল ইমানেই নহয়, সমান্তৰালভাৱে উল্লেখ কৰি কৈছে যে গৌৰৱ গগৈক যিসকল লোকে ভোট দিছিল যোৰহাটত সেই মানুহবোৰ কোন সম্প্ৰদায়ৰ বুলিও প্ৰশ্ন কৰিছে। আৰু কৰিমগঞ্জত বিজেপিয়ে ভোট পোৱা মানুহবোৰ কোন সম্প্ৰদায়ৰ বুলি প্ৰশ্ন এতিয়া ৰকিবুল হুছেইনৰ। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে বিজেপিয়ে যিবোৰ সুবিধা দিয়ে সকলোবোৰ আদায় সকলোবোৰ লয় সংখ্যালঘু মুছলমান লোকে, কিন্তু তাৰ পাছত তেখেতসকলে সংখ্যালঘু ভোটাৰে গৈ কংগ্ৰেছকে ভোটটো দিয়ে। আৰু এইবাৰ লোকসভা নিৰ্বাচনত মাত্ৰ 3%হে ভোট বিজেপিয়ে লাভ কৰিছে সংখ্যালঘু মুছলমানৰ, আৰু অধিকাংশই ভোট কংগ্ৰেছৰ হাতলৈ গৈছে। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছিল যে ক্ষোভ উজাৰিছিল আৰু এনেদৰে 10 বছৰত বাংলাদেশী মূলৰ ৰোহিংগা মুছলমানসকলে অসমখন দখল কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু যাৰ বাবে কংগ্ৰেছক ভোট দিছে। আৰু কংগ্ৰেছৰ চৰকাৰৰ আশীৰ্বাদত বাংলাদেশী মূলৰ মুছলমান লোকসকলে এই সুবিধা আদায় কৰিব পাৰিব, গতিকে কংগ্ৰেছক জিকাব বিচাৰিছে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবাৰ ৰকিবুল হুছেইনে এনেদৰে উভতি ধৰিছে যে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা জাতিক টাৰ্গেট কৰি লোৱাতকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখাওক। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঠি কওক যে তেখেতে জনজাতিক অসমৰ জনগোষ্ঠীক বা জনজাতিক ভাল পায়। সমান্তৰালভাৱে অসমৰ জনজাতিৰ বাবে মুখ্যমন্ত্ৰী আসনখন সংৰক্ষণ হওক এনেদৰে কৈ দেখাওক বুলি এতিয়া চেলেঞ্জ দিছে বা প্ৰত্যাহ্বান জনাইছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। বিকৃত কৰে যদি ভাৰতবৰ্ষত কংগ্ৰেছৰ পৰা সুবিধা লোৱা মানুহজনে হ'লতো তেওঁ। এতিয়া মই আজি আৰু তাতকৈ বেছি কথা ক'ব খোজা নাই। যদি লিষ্ট লাগে, তালিকা লাগে, এটা মই আপোনালোকক এইবিলাক কথাটো আৰু স্পষ্ট ক'ব লাগিব। অকলে কৈ থাকিব তেওঁ আৰু আমি শুনি গৈ থাকিম, সেই কথাটোতো নহ'ব। আজি তেওঁৰ যি অৱস্থা, সেই অৱস্থাটো যিটো একেবাৰে ডিঙিত জোৰ দি কথা কয়, সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই?
যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো কংগ্ৰেছ তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি? আৰু মই তথ্য সহকাৰে ক'ম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁক বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? আজি যে 4টা সমষ্টিত ধুবুৰীত তেওঁলোকে জিকিম বুলি কৈছিল, হাৰিলে, সেইটো যে কংগ্ৰেছৰ প্ৰাৰ্থী মোক ভোট দিলে, সেই মানুহখিনি কাৰ? গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ হাত কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে, সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মাত নিদিয়ে? আহক আমি সকলোৱে কৈছোঁ যে মুখ্যমন্ত্ৰীটো জনজাতিৰ কাৰণে ৰিজাৰ্ভ হওক, যদিও আপোনাৰ আইনগতভাৱে পাৰে তেওঁ ইমান জোৰ জবৰ ডিলিমিটেশ্যন কৰিলে, এইটো আইনগতভাৱে কৰক যে মই জনজাতিৰ লোকসকলক ভাল পাওঁ, মই ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলক অসমত ভাল পাওঁ, গতিকে তেওঁলোকৰ কাৰণে মোৰ দিনতে মই মুখ্যমন্ত্ৰীটো সংৰক্ষিত কৰিলোঁ। 51% জনজাতিৰ লোকসকলক কৰি আজি কটকটীয়া কৰক। মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো আপোনাৰ একেবাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে আপোনাৰ একেবাৰে সংৰক্ষণ কৰক। সেই কথাটোতো তেওঁ নকৰে। গতিকে এই কথাখিনি তেওঁ গম পাইছে যে তেওঁৰ 2026 চনত তেওঁৰ অৱস্থা বেয়া হ'ব আৰু সেইকাৰণে আমাৰ মাজত এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কৈছে। তেওঁৰ এজন মন্ত্ৰীক পঠিয়াই দি যিবিলাক অবজেকশ্যনেবল কথা কৈছে সেই লোকজনক ইমিডিয়েটলি আপোনাৰ নিয়মমতে কেছ দি পেলাই আপোনাৰ এৰেষ্ট কৰিব লাগে। কাৰণ এনেধৰণৰ কথা কোৱাৰ কাৰণে আমাৰ এজন MLA তেওঁলোকে ফাটেকত নিছে। গতিকে এনেধৰণৰ কথা বতৰা পাতি বিশৃংখল সৃষ্টি কৰি অশান্তিৰ সৃষ্টি কৰি তেওঁ যদি ভাবিছে যে সদায় কাৰণে আপোনাৰ এইটো ৰাজত্ব কৰিব পাৰিব, সেইটো নহয়। এইবাৰ দেখা গ'ল যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী কিমান পপুলাৰ আছিল, আজি ধূলিহাত হৈ গ'ল। আজি তেলেংগানাত আপোনালোকে দেখিলে কেচিয়াৰ আজি ধূলিহাত হৈ গ'ল, নাইকিয়া হৈ গ'ল। আজি আপোনালোকে দেখিলে যে অন্ধ্ৰপ্ৰদেশতো ইমান অত্যাচাৰী আমাৰ কেইদিনমানৰ আগত আমাৰ বিভিন্নজনক জেলত সোমোৱা এই আপোনাৰ মুখ্যমন্ত্ৰীজন ধূলিহাত হৈ গ'ল। গতিকে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলি মেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনত বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলাপ প্ৰীতি সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজেই এইকেইটা দিন অলপ চকু কাণ বন্ধ কৰি থাকিব লাগে। আৰু এটা কথা দেখা আজি চাওক আপোনালোকে নিয়মমতে এইটো কেছ কৰি ইমিডিয়েটলি তেওঁক এৰেষ্ট কৰিব লাগিছিল, যোনে কৰিছে সেইটো ইমিডিয়েটলি। যদি নকৰে আইন আছে কানুন আছে, কেছটো দিবই। তেওঁলোকৰ পৰিয়ালে হ'লেও কেছ দিব, অন্য মানুহে কেছ দিব। আজি নহ'লেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি এই ক্ষেত্ৰত কোনো ব্যৱস্থা নলয়, চৰকাৰে যদি এইখিনিক সমৰ্থন কৰে তেতিয়াহ'লে আজি নহয় কালি নহয় যোনে কৰিছে, যি বিষয়ে কৰিছে তেওঁলোকেও জানে যে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'বই। আগতে আমাৰ চৰকাৰ থকা অৱস্থাত তৰুণ গগৈ ডাঙৰীয়াক সাহসেৰে কৈছিল কিবা যদি মন্ত্ৰী হিচাপে কিবা কথা কয় যে এই কথাটো ক'ব নোৱাৰে, কৰিব নোৱাৰে, আইনত নপৰে। এতিয়াতো আইনটো বাদেই গোটেই মানুহৰ জীৱনলৈকে হেতালি খেলা হৈছে কিছুমান অফিচাৰে, এক উভত গৈ নাচা হৈছে। এই লোকসকলকতো আপুনি দেখিছে বিভিন্ন ক্ষেত্ৰত হাইকোৰ্ট সুপ্ৰিম কোৰ্টে এনেধৰণৰ ব্যৱস্থা লৈছে। যদি ইমিডিয়েটলি বন্ধ নহয় তেতিয়া 2 দিন পিছত হ'লেও এওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ যে ব্যৱস্থা হ'ব। তেওঁলোকে দুখীয়া মানুহখিনিক যেনেকৈ অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ যে তেওঁলোকেও যে একেধৰণৰ যে অৱস্থা হ'ব সেই কথাটো ধ্ৰুৱ সত্য। এতিয়া যদি ভাৰতবৰ্ষত কংগ্ৰেছৰ পৰা সুবিধা লোৱা মানুহজনে হ'লতো তেওঁ। এতিয়া মই আজি আৰু তাতকৈ বেছি কথা ক'ব খোজা নাই। যদি লিষ্ট লাগে, তালিকা লাগে, এটা মই আপোনালোকক এইবিলাক কথাটো আৰু স্পষ্ট ক'ব লাগিব। অকলে কৈ থাকিব তেওঁ আৰু আমি শুনি গৈ থাকিম, সেই কথাটোতো নহ'ব। আজি তেওঁৰ যি অৱস্থা সেই অৱস্থাটো যিটো একেবাৰে ডিঙিত জোৰ দি কথা কয় সেই গোটেই কথাখিনিতো কংগ্ৰেছৰ। তেওঁতকৈ কংগ্ৰেছৰ তেওঁ ইমানখিনি কংগ্ৰেছক লৈ পেলাই যদি কংগ্ৰেছৰ আপোনাৰ বিৰুদ্ধে ক'ব পাৰে, সাধাৰণ মানুহটোৱে কি দিছে? সাধাৰণ মানুহটোৱে কোনটো সাধাৰণ মানুহক কংগ্ৰেছে দিয়াৰ পিছত আপোনাৰ বিজেপিক ভোট দিয়া নাই? যেতিয়া বিজেপিক ভোট দিছিলে তেতিয়াতো তেওঁলোকক এটা টকাও দিয়া নাছিলে। এতিয়া তেওঁলোকে কাষ্ট কমিউনিটিৰ কথা কৈছে। মই বাৰে বাৰে কৈছোঁ যোৰহাটৰ মানুহখিনি কি? আজি যোৰহাটৰ যিখিনি মানুহে গৌৰৱ গগৈক ভোট দিলে সেই মানুহখিনি কি?
আৰু মই তথ্য সহকাৰে কম 1.5 লাখ 2 লাখ ভোট যে কৰিমগঞ্জত তেওঁক বিজেপিয়ে ভোট পালে, সেই ভোটটো কাৰ? আজি যে 4টা সমষ্টি ধুবুৰীত তেওঁলোকে জিকিম বুলি কৈছিল, হাৰিলে, সেইটো যে কংগ্ৰেছৰ প্ৰাৰ্থী মোক ভোট দিলে, সেই মানুহখিনি কাৰ? গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ বিজেপিতে অপ্ৰিয় হৈ গৈছে আৰু তেওঁ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মই কৈছোঁ যে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাকৰ হাত কাটিবলৈ হ'লে 6টা জনগোষ্ঠী যিসকলে জনজাতি বিচাৰি আছে, সেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি 51% আমাৰ অসমত যেতিয়া জনজাতি হ'ব, তেতিয়া সকলো দলে বাধ্য হ'ব যে এজন জনজাতিক মুখ্যমন্ত্ৰী কৰাৰ। সেই কথাটো তেওঁ কিয় মাত নিদিয়ে? আহক আমি সকলোৱে কৈছোঁ যে মুখ্যমন্ত্ৰীটো জনজাতিৰ কাৰণে ৰিজাৰ্ভ হওক, যদিও আপোনাৰ আইনগতভাৱে পাৰে তেওঁ ইমান জোৰ জবৰ ডিলিমিটেশ্যন কৰিলে, এইটো আইনগতভাৱে কৰক যে মই জনজাতিৰ লোকসকলক ভাল পাওঁ, মই ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলক অসমত ভাল পাওঁ, গতিকে তেওঁলোকৰ কাৰণে মোৰ দিনতে মই মুখ্যমন্ত্ৰীটো সংৰক্ষিত কৰিলোঁ। 51% জনজাতিৰ লোকসকলক কৰি আজি কটকটীয়া কৰক, মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো আপোনাৰ একেবাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে আপোনাৰ একেবাৰে সংৰক্ষণ কৰক। সেই কথাটোতো তেওঁ নকৰে। গতিকে এই কথাখিনি তেওঁ গম পাইছে যে তেওঁৰ 2026 চনত তেওঁৰ অৱস্থা বেয়া হ'ব আৰু সেইকাৰণে আমাৰ মাজত এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কৈছে। তেওঁৰ এজন মন্ত্ৰীক পঠিয়াই দি যিবিলাক অবজেকশ্যনেবল কথা কৈছে, সেই লোকজনক ইমিডিয়েটলি আপোনাৰ নিয়মমতে কেছ দি পেলাই আপোনাৰ এৰেষ্ট কৰিব লাগে। কাৰণ এনেধৰণৰ কথা কোৱাৰ কাৰণে আমাৰ এজন MLA তেওঁলোকে ফাটেকত নিছে। গতিকে এনেধৰণৰ কথা বতৰা পাতি বিশৃংখল সৃষ্টি কৰি অশান্তিৰ সৃষ্টি কৰি তেওঁ যদি ভাবিছে যে সদায় কাৰণে আপোনাৰ এইটো ৰাজত্ব কৰিব পাৰিব, সেইটো নহয়। এইবাৰ দেখা গ'ল যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী কিমান পপুলাৰ আছে, আজি ধূলিহাত হৈ গ'ল। আজি তেলেংগানাত আপোনালোকে দেখিলে কেচিয়াৰ আজি ধূলিহাত হৈ গ'ল, নাইকিয়া হৈ গ'ল। আজি আপোনালোকে দেখিলে যে অন্ধ্ৰপ্ৰদেশতো ইমান অত্যাচাৰী আমাৰ কেইদিনমানৰ আগত আমাৰ বিভিন্নজনক জেলত সোমোৱা এই আপোনাৰ মুখ্যমন্ত্ৰীজন ধূলিহাত হৈ গ'ল। গতিকে 26ত তেওঁৰ নেতৃত্ব যদি থাকে তেতিয়াহ'লে যে বিজেপিৰ অৱস্থা বেয়া হ'ব, সেই কথাখিনি তেওঁ গম পাইছে। গতিকে তেওঁ ভাবিছে যে শেষত এতিয়া মই আৰু কি কৰিম, গোটেই বস্তুটো এটা খেলি মেলি লগাই এটা আপোনাৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি গোটেই অসমখনত বিভিন্ন ধৰণেৰে বিশৃংখল সৃষ্টি কৰাৰ কাৰণে এটা অপচেষ্টা চলাইছে। নিশ্চয়কৈ মই সকলোকে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ জালত ভৰি নিদিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণৰ কোনো মন্তব্য নিদিব, এনেধৰণৰ কোনো কাম নকৰিব যিয়ে আমাৰ সমিল মিলক বাধা দিয়ে, আমাৰ সমিল মিল যিটো আছে মিলাপ প্ৰীতি সেই মিলক বিঘ্নিত কৰে। তেনে কথাত কোনো ধৰণৰ কাণসাৰ দিব নালাগে। নিজেই কষ্ট কৰি নিজে উপাৰ্জন কৰি পৰিয়ালৰ সৈতে নিজেই এইকেইটা দিন অলপ চকু কাণ বন্ধ কৰি থাকিব লাগে। আৰু এটা কথা দেখা আজি চাওক আপোনালোকে নিয়মমতে এইটো কেছ কৰি ইমিডিয়েটলি তেওঁক এৰেষ্ট কৰিব লাগিছিল, যোনে কৰিছে সেইটো ইমিডিয়েটলি। যদি নকৰে আইন আছে কানুন আছে, কেছটো দিবই, তেওঁলোকৰ পৰিয়ালে হ'লেও কেছ দিব, অন্য মানুহে কেছ দিব। আজি নহ'লেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি এই ক্ষেত্ৰত কোনো ব্যৱস্থা নলয়, চৰকাৰে যদি এইখিনিক সমৰ্থন কৰে, তেতিয়াহ'লে আজি নহয় কালি নহয় যোনে কৰিছে, যি বিষয়ে কৰিছে তেওঁলোকেও জানে যে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'বই। আগতে আমাৰ চৰকাৰ থকা অৱস্থাত তৰুণ গগৈ ডাঙৰীয়াক সাহসেৰে কৈছিল, কিবা যদি মন্ত্ৰী হিচাপে কিবা কথা কয় যে এই কথাটো ক'ব নোৱাৰে, কৰিব নোৱাৰে, আইনত নপৰে। এতিয়াতো আইনটো বাদেই গোটেই মানুহৰ জীৱনলৈকে হেতালি খেলা হৈছে কিছুমান অফিচাৰে, এক উভত গৈ নাচা হৈছে। এই লোকসকলকতো আপুনি দেখিছে বিভিন্ন ক্ষেত্ৰত হাইকোৰ্ট সুপ্ৰিম কোৰ্টে এনেধৰণৰ ব্যৱস্থা লৈছে। যদি ইমিডিয়েটলি বন্ধ নহয় তেতিয়া দুদিন পিছত হ'লেও এওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ যে ব্যৱস্থা হ'ব। তেওঁলোকে দুখীয়া মানুহখিনিক যেনেকৈ অত্যাচাৰ কৰিছে, সেই অত্যাচাৰৰ যে তেওঁলোকেও যে একেধৰণৰ যে অৱস্থা হ'ব, সেই কথাটো ধ্ৰুৱ সত্য।